ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ লৈছোঁ। এই পাঠটিৰ জৰিয়তে আমি প্ৰথম অসমীয়া কথাছবি জয়মতীৰ পটভূমিৰ আভাস পাম। আৰু এই পাঠটিত নৰেন্দ্ৰ নাথ বৰদলৈয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ এটা সাক্ষাৎকাৰ লৈছিল, যেতিয়া লক্ষ্মীনাথ বেজবৰুৱাই এই ছবিখন উদ্বোধন কৰিবলৈ কলিকতাৰ ৰাওনাক প্ৰেক্ষাগৃহত আহিছিল। এই পাঠটি তোমালোকে ভালদৰে পঢ়িছা নিশ্চয়, আৰু সাক্ষাৎকাৰৰ জৰিয়তে বিভিন্ন কথা তোমালোকে গম পাইছা। এতিয়া মূল প্ৰশ্ন উত্তৰসমূহলৈ আহোঁ। ইয়াৰে পাঠভিত্তিক প্ৰশ্নৰ প্ৰথম প্ৰশ্ন আছে যে জয়মতী কথাছবিখনৰ প্ৰথম দৰ্শনীৰ উদ্বোধন কোন ঠাইত কৰা হৈছিল? ইয়াৰে 4টা অপশ্যন দিয়া আছে: শদিয়াত, সম্বলপুৰত, কলিকতাত নে জয়সাগৰত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কলিকতাত। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে জয়মতী কথাছবিখনৰ ডালিমী চৰিত্ৰটিৰ ভাও বেজবৰুৱাৰ কিয় ভাল লাগিছিল? ইয়াৰে 4টা অপশ্যন দিয়া আছে, তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডালিমী চৰিত্ৰটি বেজবৰুৱাৰ মানস প্ৰতিমা হোৱাৰ বাবে। 2 নম্বৰ প্ৰশ্ন, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? তোমাৰ লগৰীয়াৰ লগত আলোচনা কৰি কোৱা। এই প্ৰশ্নটিৰ উত্তৰ তোমালোকে নিশ্চয়কৈ স্কুলত লগৰীয়াৰ লগত আলোচনা কৰিবা। ইয়াৰে উত্তৰ হিচাপে মই দিছোঁ যে মই ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো গ শুদ্ধ বুলি বাছি ল'লোঁ, কাৰণ বেজবৰুৱাৰ বাবে ডালিমী কেৱল এটা নাটকৰ চৰিত্ৰ নহয়, বৰঞ্চ তেওঁৰ মনৰ আদৰ্শ নাৰী হিচাপে এই চৰিত্ৰ গঢ়ি তোলে। বেজবৰুৱাৰ লিখনিত ডালিমী নিৰ্ভীক, সাহসী, ধৰ্মনিষ্ঠ আৰু স্বামীপ্ৰেমিক ৰূপে প্ৰতিফলিত হয়। এই সকলো গুণেৰে ডালিমী বেজবৰুৱাৰ চিন্তাধাৰাৰ প্ৰতীক বা মানস প্ৰতিমা হৈ উঠে। 3 নম্বৰ প্ৰশ্নত তলত প্ৰথম মেঘ টুকুৰাত থকা শব্দবোৰৰ অৰ্থ দ্বিতীয় মেঘ টুকুৰাত দিয়া আছে। শব্দবোৰৰ অৰ্থ বাছি উলিয়াই লিখা। এইটো প্ৰশ্ন তোমালোকে কিতাপত চালে গম পাবা। তাত 2 টুকুৰা মেঘ দিয়া আছে। এটা মেঘৰ টুকুৰাত শব্দ আৰু আনটো মেঘৰ টুকুৰাত অৰ্থবিলাক দিয়া আছে। ইয়াৰে উত্তৰটো হ'ব হেঁপাহ শব্দৰ অৰ্থ হৈছে হাবিয়া, সাৰ্থক, সফল, হাইলাখ, সদৃশ, প্ৰতিমা, মূৰ্তি, কৃতি, দোষ, অনুপ্ৰাণিত, উৎসাহিত, গৰুড়, গৰুৰ পক্ষী। 4 নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ, প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? প্ৰথম অসমীয়া কথাছবিখনৰ নাম হ'ল জয়মতী। খ, জয়মতী কথাছবিখন কিমান খ্ৰীষ্টাব্দত মুক্তিলাভ কৰিছিল? ইয়াৰে উত্তৰটো হ'ব 1935 খ্ৰীষ্টাব্দত। গ, জয়মতী কথাছবিখন কোনে নিৰ্মাণ কৰিছিল? উত্তৰ, জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল। ঘ নম্বৰ প্ৰশ্ন, বেজবৰুৱাই জয়মতী কথাছবিখন উদ্বোধন কৰিবলৈ কোন ঠাইৰ পৰা আহিছিল? উত্তৰ হ'ব সম্বলপুৰৰ পৰা আহিছিল। ঙ, বেজবৰুৱাৰ নাটকৰ আধাৰত জয়মতী কথাছবিখন নিৰ্মাণ কৰা হৈছিল। উত্তৰ, জয়মতী কুঁৱৰী নামৰ নাটকখনৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। 5 নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। প্ৰশ্ন, জয়মতী ফিল্মৰ ডালিমী চৰিত্ৰটিয়ে বেজবৰুৱাৰ সপোন কেনেদৰে দিঠক কৰিলে? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ মন চিত্ৰপটত থকা সেই চঞ্চল, সৰল, আনন্দময়ী প্ৰকৃতিৰ জীয়ৰী 11 বছৰীয়া ডালিমীক বেজবৰুৱাই জয়মতী ফিল্মখনত সৌ-সৰিৰে পখিলাটিৰ দৰে উৰি ফুৰা দেখিছিল, যিটো ছোৱালীয়ে জয়মতী ফিল্মত বেজবৰুৱাৰ মানস প্ৰতিমা ডালিমীক তেওঁৰ চকুৰ আগত থিয় কৰাই দিছিল। খ নম্বৰ প্ৰশ্ন,
অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰী সম্পৰ্কে বেজবৰুৱাৰ মত কেনেধৰণৰ আছিল? উত্তৰ: অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰী সম্পৰ্কে বেজবৰুৱাৰ মত এনেধৰণৰ আছিল। পৃথিৱীৰ আন দেশত ফিল্মৰ যি কৰ্তব্য আৰু তাৰ যি ফলাফল, অসমতো কম বেছি তেনেই। ৰেল, বিজুলী, ডাক, আকাশী বিমান আহিছে, থাকিও যাব। সেইবোৰৰ দৰে ফিল্মো থাকি যাব আৰু সেইবোৰ নহ'লে মানুহৰ নচলাৰ দৰে কালতো ইও নহ'লে আমাৰ নচলা হ'ব। আকাশী বিমানক ওপৰৰ পৰা বোমা পেলোৱাত মাথোন ব্যৱহাৰ কৰিলে তাৰ ফল যেনে বিপৰ্যয়, ফিল্মৰ বিষয়েও তেনে কথাই। সজ কাৰ্যৰ ফল সজ, অসজ কাৰ্যৰ ফল অসজ। গ নম্বৰ প্ৰশ্ন: বেজবৰুৱাই কি কাৰণত জয়মতী কথাছবিখন সফল হৈছে বুলি উল্লেখ কৰিছে? উত্তৰ: বেজবৰুৱাই বিভিন্ন কাৰণত জয়মতী কথাছবিখন সফল হৈছে বুলি উল্লেখ কৰিছে। তাৰ ভিতৰত প্ৰথমটো হৈছে, যি কালৰ ঘটনা আৰু কাৰ্যৰ চিত্ৰ ফিল্মখনে প্ৰকাশ কৰিছে সেইবোৰ সেইকালৰ যেন লাগে। অৰ্থাৎ বেজবৰুৱাৰ মনত পুৰণি কালোপযোগী পাৰিপাৰ্শ্বিক অৱস্থা এটাৰ সৃষ্টি কৰিব পাৰিছিল। দ্বিতীয়তে, আগতে কেতিয়াও ফিল্ম নেদেখা বা ফিল্মৰ অৰ্থে ভাও নিদিয়া অসমীয়া মতা আৰু তিৰোতাই অতি সুন্দৰকৈ জয়মতী ফিল্মত ভাও দিব পাৰিছিল। এই সকলোৱে সপ্তদশ শতিকাৰ অসমক এখন ফিল্মত পুনৰ জীৱন দি তুলি দেখুৱাইছিল। ৬ নম্বৰ প্ৰশ্ন: কোনে কাক কৈছিল লিখা? অসমত অসমীয়াৰ দ্বাৰাই আগেয়ে নোহোৱা নোপোজা এনে এটা কাৰ্য চাবলৈ মোৰ বৰ হেঁপাহ হৈছিল। উত্তৰ: উক্ত কথাষাৰ লক্ষ্মীনাথ বেজবৰুৱাই তেওঁক সাক্ষাৎকাৰ লৈ থকা নৰেন বৰদলৈক কৈছিল। খ নম্বৰ: ফিল্ম সম্বন্ধে নানা মুনিৰ নানা মত। উক্ত কথাষাৰ নৰেন বৰদলৈয়ে লক্ষ্মীনাথ বেজবৰুৱাক কৈছিল। গ নম্বৰ: এই বুঢ়াৰ এই আশা পূৰ্ণ হ'ব নে নহয় ঈশ্বৰে জানে। উত্তৰ: উক্ত কথাষাৰ লক্ষ্মীনাথ বেজবৰুৱাই নিজকে কৈছিল। ৭ নম্বৰ প্ৰশ্ন: গৰুড়ৰ উৰাও দেখি টিপচীয়ে যদি ভাবে যে মই তেনেকৈ উৰিব নোৱাৰোঁ, যেতিয়া টিপচী উৰাও মাৰি লোকৰ হাঁহিয়াতৰ পাত্ৰ নহওঁ, তেন্তে টিপচীয়ে ভুল কৰিব। শিক্ষকৰ সহায় লৈ কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। ইয়াৰে উত্তৰত হ'ব: গৰুড় হৈছে এক বৃহৎ আকাৰৰ পক্ষী। ইয়াক অসমীয়া ভাষাত গৰুড় পক্ষী বুলিও কোৱা হয়, যিটো হিন্দু আৰু বৌদ্ধ ধৰ্মৰ বিশ্বাস অনুসৰি বিষ্ণুৰ বাহন। ই এক শক্তিশালী পক্ষী আৰু এইফালে টিপচী হৈছে এটা সৰু আকৃতিৰ পক্ষী আৰু নিশ্চয়কৈ ইয়াৰ শক্তিও কম। সেয়ে টিপচীয়ে যদি গৰুড় পক্ষীৰ উৰণ দেখি নিজে উৰিলে হাঁহিয়াতৰ পাত্ৰ হ'ব বুলি ভাবি উৰণ নামাৰে, তেতিয়া ভুল কৰা হ'ব। উল্লেখিত কথাৰ তাৎপৰ্য এয়ে যে কোনো কাম আন কাৰোবাৰ নিচিনাকৈ বহু ডাঙৰকৈ বা জাকত জিলিকাৰূপে আৰম্ভ কৰিব নোৱাৰিব বুলি ভাবি লাজ আৰু ভয়ত নিজক অসমৰ্থ বুলি ভবাটো ভুল হ'ব। নিজ সামৰ্থ্যৰ ভিতৰত কাম কৰিবলৈ ইচ্ছা কৰাটো প্ৰকৃত কথা। প্ৰত্যেক চেষ্টাৰে মূল্য থাকে। এই ক্ষেত্ৰত নিজক হীনমন্য বা অপদাৰ্থ বুলি ভবাৰ প্ৰয়োজন নাই। নিজস্ব শক্তি আৰু নিজ পদ্ধতি অৱলম্বন কৰি আনক অনুকৰণ নকৰি সাৱটি বহি থাকিলে ভুল কৰা হ'ব। ৮ নম্বৰ প্ৰশ্ন: সাক্ষাৎকাৰটোৰ কোনখিনি কথা তোমাৰ ভাল লাগিছে আৰু কিয় ভাল লাগিছে দলত আলোচনা কৰা। উত্তৰ: সাধাৰণতে ক'বলৈ গ'লে গোটেই সাক্ষাৎকাৰটোৰ পৰা আমি বহু কথা জানিব পাৰিছোঁ। তথাপি নৰেন বৰদলৈয়ে যেতিয়া বেজবৰুৱাদেৱক সুধিছিল যে ফিল্মখন আপুনি কোৱাৰ দৰে
আশাতীত ৰূপে ভাল হোৱাৰ বাবে খাইকৈ কাৰ শলাগ লয়? তাৰ উত্তৰত কোৱা কথাখিনি মোৰ ভাল লাগিছে। তেওঁ কৈছে জ্যোতিপ্ৰসাদ বোপাৰ তেওঁৰ 3টা বস্তু আছে, হাতত ধন, মূৰত শিক্ষা আৰু সুকুমাৰ শিল্পকলাৰ জ্ঞান। অৱশ্যে তেওঁ লগৰীয়াসকললৈ কয় যে মই শলাগৰ ভাগ থোৱা নাই, এনে নহয়। তেওঁলোকৰ সহযোগিতা এহাশুধীয়াভাৱে নথকাহেঁতেন, জ্যোতিপ্ৰসাদ 10 গুণে সৰহ পাকৈত হোৱাহেঁতেনো তেওঁ কাৰ্য সিদ্ধি কৰিব নোৱাৰিলেহেঁতেন। আমাৰ কথাতে কয়, দহো আঙুলিৰে খায়, কিন্তু বুঢ়াই হেচুকিলেহে যায়। জ্যোতিপ্ৰসাদ হৈছে বুঢ়া আঙুলি। ওপৰত উল্লেখ কৰা সাক্ষাৎকাৰৰ অংশখিনি মোৰ ভাল লগাৰ কাৰণ হ'ল, লক্ষ্মীনাথ বেজবৰুৱাই সাক্ষাৎকাৰৰ এই অংশখিনিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৃতকাৰ্যতাৰ বিষয়ে ক'বলৈ গৈ হাতত ধন, মূৰত শিক্ষা আৰু সুকুমাৰ শিল্পকলাৰ লগতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগৰীয়াসকলকো শলাগ লৈছে। এতিয়া আমি ভাষা অধ্যয়নৰ ফালে আহোঁ। ভাষা অধ্যয়নত তোমালোকৰ ইয়াতে নট্যবিধি আৰু সত্যবিধি বুলি কিছুমান নিয়মৰ কথা কোৱা হৈছে। চোৱা যে পাঠটিত তোমালোকে নিমন্ত্ৰণ, কাৰণ, পৌৰাণিক, আচৰণ এই শব্দকেইটা পাইছা, হয়নে? প্ৰতিটো শব্দতে মূৰ্ধন্য বৰ্ণটো আছে। এই শব্দকেইটাত মূৰ্ধন্য ব্যৱহাৰ হোৱাৰ নিৰ্দিষ্ট কাৰণ আছে। শব্দকেইটাত এইটো হৈছে মূৰ্ধন্য আৰু মূৰ্ধন্য। এই শব্দকেইটাৰ কথা কৈছে। এই ক্ষেত্ৰত ইয়াত নট্যবিধিৰ নিয়ম প্ৰযোজ্য হৈছে। এই নিয়ম অনুসৰি শব্দত থকা ৰি, ৰ আৰু মূৰ্ধন্যৰ পাছৰ দন্ত্য মূৰ্ধন্য ন হয়। উদাহৰণস্বৰূপে ঋণ, তৃণ আদি শব্দকেইটাত মূৰ্ধন্যৰ আগত ৰি আখৰটো থকাৰ কাৰণে, মানে ইয়াতে কি কৈছে যে যিকেইটা আমি শব্দ পালোঁ, নিমন্ত্ৰণ, কাৰণ, পৌৰাণিক, আচৰণ, এইকেইটাৰনো এইটো মূৰ্ধন্য কিয় হৈছে, দন্ত্য কিয় হোৱা নাই, বা ইয়াতনো মূৰ্ধন্য কিয় হৈছে, দন্ত্য কিয় হোৱা নাই। ইয়াৰে কিছুমান নিয়ম থাকে। সেই নিয়মৰ ভিতৰত এইটো এটা নিয়ম হৈছে যে ৰি, ৰ আৰু মূৰ্ধন্যৰ পাছত দন্ত্য থাকিলে মূৰ্ধন্য হয়। ইয়াতে চোৱা ৰি, ৰ, নিমন্ত্ৰণ, ৰ, কাৰণ, পৌৰাণিক, আচৰণ এই শব্দকেইটাৰ আগত কি আছে, ৰি, ৰ থকাৰ কাৰণে মূৰ্ধন্য হৈছে। ঠিক তেনেদৰে গৱেষণা, বৰষুণ আদি শব্দকেইটাত মূৰ্ধন্যৰ আগত আচলতে এইটো দন্ত্য হ'ব লাগে, মানে দন্ত্যৰ আগত মূৰ্ধন্য থকাৰ কাৰণে মূৰ্ধন্য হৈছে। ইয়াতে মূৰ্ধন্য আছে কাৰণে এইটো দন্ত্য হোৱা নাই, মূৰ্ধন্য হৈছে। গৱেষণাটো ইয়াতে মূৰ্ধন্য থকাৰ বাবে ইয়াতে দন্ত্য হোৱা নাই, মূৰ্ধন্য হৈছে। ইয়াৰে অনুশীলনী হিচাপে তোমালোকক কৰিব দিছে যে ওপৰৰ উদাহৰণৰ আধাৰত বিচাৰ কৰি তলত দিয়া শব্দবোৰৰ শুদ্ধ ৰূপটো লিখা। শুদ্ধ ৰূপটো লিখিব দিছে। ইয়াতে যে ধৰণ, এতিয়া ধৰণ, মৰণ, বিশেষণ, ভীষণ, মসৃণ, মৃণাল। আমি এতিয়া নিয়ম অনুসৰি পাইছোঁ যে ৰি, ৰ আৰু হৰ পিছত থকা দন্ত্য কি হয়, মূৰ্ধন্য হয়। গতিকে ইয়াতে ৰৰ পিছত দন্ত্য আছে, সেইকাৰণে আমাৰ ইয়াতে কি হ'ব, মূৰ্ধন্য। ইয়াতো ৰৰ পিছত দন্ত্য আছে, মানে দন্ত্যৰ আগত ৰ আছে, সেইকাৰণে এইটো হ'ব মূৰ্ধন্য। ইয়াতে দন্ত্যৰ আগত মূৰ্ধন্য আছে, যিটো নিয়ম অনুসৰি আমাৰ ইয়াতো হ'ব মূৰ্ধন্য। ইয়াতেও নিয়ম অনুসৰি মূৰ্ধন্য হ'ব। মসৃণ, ৰি আছে, ৰি থাকিলেও কি হয়, দন্ত্যৰ ঠাইত মূৰ্ধন্য হয়। মৃণাল, ৰি, ইয়াতেও দন্ত্যৰ ঠাইত কি হৈছে, মূৰ্ধন্য হৈছে। বুজি পাইছা নিশ্চয়কৈ। তলত থকা শব্দবোৰৰ নট্যবিধি অনুসৰি বিশ্লেষণ কৰি সিপিঠিৰ তালিকাখনৰ উপযুক্ত ঠাইত বহুওৱা। ইয়াতে কেইটামান শব্দ দিয়া আছে, সম্ভাষণ, কাৰণ, তোষণ, প্ৰাণ, মসৃণ, তৃণ, ঋণ,
ভূষণ, তৰ্পণ, কৰ্ণ, ঘৃণা, তোৰণ, ঘ্ৰাণ আৰু ধৰণী। এই শব্দকেইটানো কি কাৰণত দন্ত্যান্নৰ পৰা মূৰ্ধন্য হৈছে সেইটো পিছত দিয়া তালিকাত আমি বহুৱাব লাগে। এই তালিকাখনত বহুৱাই আছে চাই লোৱা। ঋ থকাৰ বাবে কোনকেইটা শব্দত মূৰ্ধন্য হৈছে? মসৃণ, তৃণ, ঋণ আৰু ঘৃণা। আৰু ৰ থকাৰ বাবে কোনকেইটাত দন্ত্যান্নৰ ঠাইত মূৰ্ধন্য হৈছে? কাৰণ, প্ৰাণ, ঘ্ৰাণ, তোৰণ, ধৰণী, তৰ্পণ। আৰু মূৰ্ধন্য শ থকাৰ বাবে হৈছে সম্ভাষণ, তোষণ আৰু ভূষণ। এতিয়া 11 নম্বৰটোত চোৱা। এটা আৰ্হি দিয়া আছে তোমালোকৰ। এই আৰ্হিটোত এশাৰী বাক্য দিয়া আছে। দহো আঙুলিৰে খায় কিন্তু বুঢ়াই হেঁচুকিলেহে যায়। এই কথাষাৰিৰ ইয়াতে বহলাই তোমালোকক দিয়াই আছে আৰু ইয়াৰ নিচিনাকৈ তলত দুটা বেলেগ দিয়া আছে। এটা হৈছে সৎ কৰ্মৰ সৎ ফল, অসৎ কাৰ্যৰ অসৎ ফল আৰু ৰাইজে নখ জোকাৰিলে নৈ বয়। এই দুই কথাষাৰি বহলাই লিখিব লাগে। ইয়াতে চোৱা। সৎ কৰ্মৰ সৎ ফল, অসৎ কাৰ্যৰ অসৎ ফল। ইয়াৰে উত্তৰত হ'ব সৎ কাৰ্যৰ সৎ ফল মানে হৈছে ভাল কামৰ ভাল পৰিণতি আৰু অসৎ কাৰ্যৰ অসৎ ফল মানে হৈছে বেয়া কামৰ বেয়া পৰিণতি। যদি কোনোৱে ভাল বা সৎ উপায়েৰে কোনো কাম কৰে তেনেহ'লে তাৰ ফলো ভাল বা শুভ হয় আৰু কোনোৱে যদি বেয়া বা অসৎ উপায়েৰে কোনো কাম কৰে তেনেহ'লে তাৰ ফলত তেওঁৰ বেয়া বা অমংগলো হয়। ইয়াৰ উপৰি এই বাক্যশাৰীয়ে এইটোও বুজাইছে যে যি কাম মনোযোগ, পৰিকল্পনা আৰু যত্ন সহকাৰে কৰা হয় তাৰ ফল সদায় উৎকৃষ্ট হয় আৰু নকৰিলে অধিক বেয়া হয়। ইয়াৰে পিছত আছে ৰাইজে নখ জোকাৰিলে নৈ বয়। উত্তৰত হ'ব একতাৰ বল বুজাবলৈ এই যোজনাটি ব্যৱহাৰ কৰা হয়। সকলো মানুহে যদি মিলি কোনো এটা কামৰ বাবে লাগি যায় তেতিয়া সকলোৰে সহযোগত কামটো নিশ্চয়কৈ হৈ উঠে আৰু সকলোৰে সহযোগত কঠিন কাম এটাও সম্পূৰ্ণ হৈ উঠে। উদাহৰণস্বৰূপে ক'ব পাৰি, যদি কোনো এখন গাঁৱত মন্দিৰ, মছজিদ বা নামঘৰ বা তেনেধৰণৰ আন কিবা প্ৰতিষ্ঠানৰ প্ৰয়োজনীয়তা আছে, তাক গঢ় দিয়াৰ ক্ষেত্ৰত এজনৰ অকলে কামটো সম্ভৱ নহ'ব। কিন্তু যদি ৰাইজে অকণ হ'লেও হাতে কামে সঁহাৰি জনায় তেন্তে কামটো সম্পূৰ্ণ হৈ উঠিব। 12 নম্বৰ প্ৰশ্ন। আইদেউ সন্দিকৈৰ বিষয়ে বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰা আৰু লিখা। ইয়াৰ উত্তৰত হ'ব প্ৰথম অসমীয়া বোলছবি জয়মতীত নায়িকা ৰূপত আত্মপ্ৰকাশ কৰা আমাৰ সকলোৰে জ্ঞাত আইদেউ সন্দিকৈৰ জন্ম হৈছিল 1920 চনৰ 10 এপ্ৰিলত গোলাঘাটৰ পানীদিহিঙীয়া গাঁৱত। তেখেতৰ পিতৃৰ নাম আছিল নীলাম্বৰ সন্দিকৈ আৰু মাতৃ মালক্ষ্মী। মাত্ৰ এটি শব্দ বংশৰ-দেও এই শব্দটিয়েই তেওঁৰ জীৱনৰ গতিপথ সলাই পেলাইছিল। ৰক্ষণশীল সমাজে আইদেউৰ জয়মতী চৰিত্ৰত অভিনয় কৰি গদাপাণিৰ চৰিত্ৰত অভিনয় কৰা ফুনু বৰুৱাক বংশৰ-দেও বুলি সম্বোধন কৰাটোক এক গুৰুতৰ অপৰাধ বুলি গণ্য কৰিছিল আৰু সমাজৰ এলান্ধুকলীয়া নীতি-নিয়মৰ গইনা লৈ আইদেউক সমাজৰ পৰা বৰ্জন কৰা হয়। আইদেউ সন্দিকৈয়ে 1985 চনতহে নিজৰ অভিনীত জয়মতীৰ অংশ দেখিবলৈ পায়। অসম চৰকাৰে আয়োজন কৰা অসমীয়া চলচ্চিত্ৰৰ 50 বছৰীয়া জয়ন্তীৰ সময়ত তেখেতে জয়মতীৰ ৰৈ যোৱা কেইটামান ৰীল দেখিবলৈ পাইছিল। সেই সময়ত অসম চৰকাৰে তেখেতক মাহে 1000 টকাকৈ পেঞ্চন দিয়াৰ ব্যৱস্থাও কৰি দিয়ে। 1991 চনত তেখেতৰ গাঁৱত আইদেউ নামৰ এখন ছোৱালী বিদ্যালয় স্থাপন কৰা হয়। 13 নম্বৰ প্ৰশ্ন।
শব্দজালখন মনোযোগেৰে চোৱা আৰু তাৰ পৰা অৰ্থপূৰ্ণ শব্দ বিচাৰি তলত দিয়া খালী ঠাইসমূহ পূৰ কৰা। প্ৰয়োজন হ'লে পাঠৰ সহায় ল'বা। ইয়াতে এখন শব্দজাল দিয়া আছে, তাৰ পৰা হ'বলগীয়া শব্দবিলাক তলত উল্লেখ কৰা হ'ল। ইয়াতে ক নম্বৰত আছে পুৰাণ সম্বন্ধীয়, এইটো হ'ব পৌৰাণিক। ইতিহাস সম্বন্ধীয়, ঐতিহাসিক। গুৰুৱে আশীৰ্বাদ কৰি দিয়া ফুল নিৰ্মালী, 100 বছৰ বিয়পা কাল হওক, বহু দূৰ যি দূৰণি। ইয়াতে শব্দবিলাক আখৰবিলাক য'ত আছে, যেনে হকটো ইয়াতে আছে বাৰু, ঐতিহাসিকটো ঐতিহাসিক এনেকুৱা ধৰণে দিয়া আছে। ইয়াতে তোমালোকক 3টা প্ৰকল্প দিয়া আছে, যিকেইটা তোমালোকে নিজে তোমালোকৰ বিদ্যালয়ত থকা ছাত্ৰ ছাত্ৰীসকলৰ লগত, তোমালোকৰ লগৰীয়াসকলৰ লগত লগ হৈ কৰিবা। 14, 15 আৰু 16 এই 3টা প্ৰকল্প দিয়া আছে। প্ৰথমটো আছে দুজনীয়া গোটত বিভক্ত হৈ এজনে আনজনৰ পৰিচয়, অভিৰুচি, দৈনিক ৰুটিন, ভৱিষ্যতে কি হ'ব খোজে আদি বিভিন্ন দিশৰ প্ৰশ্ন সুধি এটি সাক্ষাৎকাৰ লোৱা। যে ধৰা তোমাৰ লগৰীয়াজনৰ পৰিচয় এটা ল'বা, যে তেওঁৰ পৰিচয়টো ল'বা। প্ৰথমতে অভিৰুচি মানে তেওঁ কি ভাল পায়, তেওঁৰ দৈনিক ৰুটিন কি, বা ভৱিষ্যতে তেওঁ কেনেকুৱা এজন ব্যক্তি হ'ব বিচাৰে বা কি হ'ব বিচাৰে, এই আদি সকলোবোৰ সামৰি এটা সাক্ষাৎকাৰ ল'বা। তাৰপিছত তোমালোকৰ অঞ্চলৰ কোনো খেতিয়ক, শিল্পী, সাহিত্যিক বা অন্য যিকোনো ক্ষেত্ৰত পাৰদৰ্শিতা থকা এগৰাকী ব্যক্তিৰ সাক্ষাৎকাৰ কেনেকৈ ল'বা তাৰ এটা আৰ্হি প্ৰস্তুত কৰি শিক্ষকক দেখুওৱা আৰু সাক্ষাৎ গ্ৰহণ কৰি শ্ৰেণীকোঠাত পঢ়ি শুনোৱা। গম পাইছানে? তোমালোকৰ অঞ্চলৰ কোনোবা খেতিয়ক হওক, শিল্পী হওক, সাহিত্যিক হওক বা অন্য যিকোনো ক্ষেত্ৰত পাৰদৰ্শিতা থকা এগৰাকী ব্যক্তি। ধৰা খেতিয়কজনকে তুমিনো কি প্ৰশ্ন সুধিবা, খেতিৰ বিষয়ে সুধিবা, হয়নে? প্ৰথমতে নিজৰ পৰিচয়টো ল'বা, তাৰে ওপৰত ক'ত খেতি কৰে সুধিবা, কি খেতি কৰে, কেনেকুৱা ধৰণে খেতিৰ উপকাৰিতা আছে, এই সকলোবিলাক সুধিব পাৰিবা। পিছত আছে তোমালোকে শ্ৰেণীকোঠাত জয়মতী ছবিখন উপভোগ কৰি ছবিখনৰ বিষয়ে আলোচনা কৰা। এইটো নিশ্চয়কৈ তোমালোকৰ শ্ৰেণীকোঠাত যোগাৰ কৰিব। জয়মতী ছবিখন উপভোগ কৰি পেলাই ছবিখনৰ বিষয়ে তোমালোকে নিজৰ মাজতে আলোচনা কৰিবা। তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ ধৰিব পাৰিছা। কিবা যদি অসুবিধা থাকে কমেণ্ট বক্সত কমেণ্ট কৰিবা। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ধন্যবাদ।